জুবিন গাৰ্গৰ লগত 19 ছেপ্টেম্বৰ তাৰিখটো কি হৈছিলে কিন্তু আমি কোনেও এতিয়াও নাজানো ভালদৰে। গতিকে সেই কথাবোৰ সম্পূৰ্ণ বিচাৰ প্ৰক্ৰিয়া চলি আছে। সেইবোৰ একদম খুব পানী নসৰকাকৈ বিচাৰটো হওক, খুব স্পষ্ট হওক, সকলো কথা ওলাই পৰক, সকলো কথা ফাদিল হওক, দোষীয়ে শাস্তি পাওক আৰু বিচাৰ প্ৰক্ৰিয়াটো একেবাৰে মানে যিমান চাফাকৈ হ'ব পাৰে তেনেকৈ হওক। কোনোৱে যাতে এতিয়াও জামিন পোৱাৰ কথা এইবোৰ এতিয়া তেওঁলোকে এইবোৰ যিখিনি অভিযুক্ত আছে সেইখিনিয়ে এতিয়া বেইল পিটিশ্যন দিছে, ডিschargeৰ পিটিশ্যন দিছে, কিবা কিবি কোৰ্টত চলি আছে। গতিকে এইবোৰ কোনো ধৰণৰ জামিন পোৱাৰ বা কিবা কেতিয়াও নাপাওক, শাস্তিয়ে পাওক ডাইৰেক্টলি, আৰু যিমান কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব পাৰে সেয়াই আমি জুবিন গাৰ্গৰ কাৰণে কৰিব পৰা কথা আছে। জুবিন গাৰ্গ আমাৰ স্বাভিমান, সকলোৰে আৱেগ। গতিকে সেইখিনি আমি অসমবাসীয়ে যদি জুবিন গাৰ্গক দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে ডাঙৰ বিফলতা গোটেই আমাৰ জাতিটোৰ বাবে। সেইকাৰণে আমি সকলোৱে সেইখিনি কৰিবলৈ আমি মনৰ পৰা ভগৱানকো প্ৰাৰ্থনা কৰিছোঁ, আমি সকলোৱে চেষ্টাও কৰি আছোঁ।